চৰাইহাগী বন অঞ্চলত যি অপ্ৰীতিকৰ ঘটনা ঘটিল তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ বাহেৰে গৰিহণা দিছোঁ। আজি চব তাত সমীৰ আলী আৰু আব্দুল জলিল নামৰ দুজন ব্যক্তিক এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে। ইয়াক এক গণতন্ত্ৰৰ বিৰোধী বুলি আমি অভিহিত কৰিছোঁ। আজি চাওক সেই দুজনক মাছমৰীয়া বুলি সন্দেহ কৰি তেওঁলোকক হত্যা কৰা হ'ল। আজি বন বিভাগে ক'ত অধিকাৰ পালে তেওঁলোকক গুলীয়াই হত্যা কৰাৰ? ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে বুলি আমি মোচাই দাবী কৰিছোঁ। কাৰণ চাওক আজি আমি জানিব পাৰিছোঁ যেন সেই ৰৌমাৰী বিলৰ ওচৰতে এই মানুহ দুজনৰ তেওঁলোকৰ নিজা খেতি পথাৰ আছে আৰু তাত তেওঁলোকে খেতি বাতি চোৱা চিতা কৰে। আজি ৰাতিও যদি তেওঁলোকে তাত যদি মাছ মাৰিব গৈছেও আজি স্বাভাৱিক মাছ মৰাটো, কাৰণ দুখীয়া মানুহ আমি জানিব পাৰিছোঁ তেওঁলোক আৰ্থিকভাৱে জুৰুলা, সেই পৰিয়ালৰ মানুহখিনি দুখীয়া আৰু দুখীয়া মানুহ যদি তেওঁলোকে যদি তাত মাছ মাৰিব যোৱাটো অপৰাধ, সেই অপৰাধৰ বিনিময়ত তেওঁলোকে কি গুলীয়াই হত্যা কৰাৰ অধিকাৰ পালে নে? ক'ত পালে অধিকাৰ? আজি তাত যদি আমি জানিব পাৰিছোঁ তাত 15-20 জন এটা দল আছিলে। আজি আৰক্ষীয়ে তেওঁলোকে ব্লেংক ফায়াৰ কিয় কৰা নাই? তেওঁলোকে ডাইৰেক্ট এনকাউণ্টাৰ কৰাৰ অধিকাৰ ক'ত পালে? গতিকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে আমাৰ অসমৰ DGP মহোদয়ে এই ক্ষেত্ৰত হস্তক্ষেপ আমি দাবী কৰিছোঁ। আজি অসম চৰকাৰৰ দৃষ্টিগোচৰ আমি কৰিব বিচাৰিছোঁ যেন এই পৰিয়ালৰ কি অপৰাধ আছিল? মাছ মৰাটোৱে তেওঁলোকৰ অপৰাধ নেকি? আজি অসমত অপৰাধীৰ কিন্তু কোনো সীমা নাই। সেই অপৰাধীসকলক আমি দেখা পাইছোঁ কিছুমানক ফুলৰ মালা দি আপোনালোকে ৰক্ষণাবেক্ষণ দিয়া আমি দেখা পাইছোঁ। আজি 2008 যি চিৰিয়েল বম ব্লাষ্টিং হৈছিলে তাত ৰঞ্জন দৈমাৰীক আপোনালোকে ৰক্ষণাবেক্ষণ দি আছিলে আজি অসম চৰকাৰৰ নেতৃত্বাধীন চৰকাৰে। আজি সেইসকলক কিয় আপোনালোকে আজি তেওঁলোকক মালা পিন্ধাই তেওঁলোকক আদৰণি জনাইছে? তেওঁলোকেতো মানুহ হত্যা কৰিছিলে। এই মাছ তেওঁলোকে সাধাৰণ শ্ৰমজীৱী মানুহ হয়, তেওঁলোকে খেতি কৰা খেতিয়ক হয়। তেওঁলোকে যদি ভুলতে যদি বন অঞ্চলত যাব নালাগিছিল, ভুলবশতঃ যদি তেওঁলোকে মাছ মাৰিব গৈছে, তেওঁলোকক হত্যা কৰাটো কোনো নৈতিক অধিকাৰ তেওঁলোকৰ নাই। তেওঁলোকে কিয় ভৰিত গুলি কৰা নাই? তেওঁলোকে কিয় আকাশত ব্লেংক ফায়াৰ কৰা নাই? ডাইৰেক্ট এনকাউণ্টাৰ অধিকাৰটো ক'ত পালে? গতিকে আমি মুছলিম ছাত্ৰ সন্থাই ইয়াৰ এটা ন্যায়িক তদন্ত বিচাৰিছোঁ আৰু পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰক দাবী জনাইছোঁ অন্ততঃ এই পৰিয়ালটোক, যিহেতু একে মাকৰ দুজন সন্তান আজি তেওঁলোক এই দুনিয়াৰ পৰা গুচি যাবলগীয়া হ'ল আৰক্ষীৰ গুলিত নিহত হৈ, গতিকে এই পৰিয়ালটিক 20 লাখ টকাৰ এটা আৰ্থিক সাহায্য দিব লাগে বুলি আমি অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা আমি ইয়াৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আমি মুছলিম ছাত্ৰ সন্থাই। পাইছোঁ যেন বন কৰ্মীসকলৰ লগত কিছুমান মাছমৰীয়াসকলৰ গোপন বুজাবুজি এটা আছে বুলি এটা অভিযোগ আহিছে। সেইটোও হ'ব পাৰে, কাৰণ এইটো এটা তদন্ত হ'ব লাগে। কাৰণ ইমান দিনে যদি তাত মাছ মাৰি আছিলে, বন বিভাগক মেনেজ কৰি হয়তো তেওঁলোকৰ কিবা টকা পইচাৰ কিবা লেনদেন আছিলে, তেওঁলোকে মেনেজ কৰি হয়তো এই কাম কৰি আছিলে। গতিকে এই ক্ষেত্ৰতো বন বিভাগগৰাকীকো আইনৰ আওতাত আনিব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু ইয়াৰো এটা ন্যায়িক তদন্ত হ'ব লাগে, কাৰণ বন সংৰক্ষণ কৰাৰ দায়িত্ব কিন্তু বন বিভাগৰ। আৰু তাত আমি জানিব পাৰিছোঁ যে বিভিন্ন সময়ত বন বিভাগ কৰ্মচাৰীসকলে টহল দি থাকে, তাত ডিউটি দি থাকে, আৰু ডিউটিৰ পিছতো যদি তাত চোৰাংভাৱে যদি মাছ মাৰিব যায়, তাৰ কাৰণে কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ। বন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়েও কিন্তু আপোনাৰ পদত্যাগ কৰিব লাগিব বুলি আমি দাবী জনাইছোঁ। আৰু তাত সম্পূৰ্ণৰূপে বন বিভাগ ব্যৰ্থ হৈছে বুলি আমি মুছলিম ছাত্ৰ সন্থাই অভিহিত কৰিছোঁ। কাৰণ বন বিভাগৰ ছত্ৰ ছায়াতে তাত যদি মাছ মাৰিবলৈ যদি তেওঁলোকে সাহস পাইছে, তেওঁলোকে উদ্গনি ক'ত পালে? ইমান সাহস তেওঁলোকে ক'ত পাইছে? নিশ্চয় ইয়াতে বন বিভাগৰ লগত তেওঁলোকৰ গোপন মিতিৰালি থাকিব পাৰে। গতিকে এই কোন বন বিষয়া বা কৰ্মচাৰী ইয়াৰ লগত জড়িত আছে, তেওঁলোককো আইনৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তিৰ দাবী আমি মুছলিম ছাত্ৰ সন্থাই। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।